মুখ্যমন্ত্ৰীৰ বান সাহায্য কিটক লৈ সৰব অখিল গগৈ সাহায্যৰ পৰিমাণ কম হোৱাক লৈ ক্ষোভ উজাৰিলে শিৱসাগৰৰ বিধায়কজনে সাহায্য কিটত বালক নামৰ নন ব্ৰেণ্ডৰ মিঠাতেল যোগান ধৰাৰ বাবে সমালোচনাৰে থকা সৰকা কৰিলে অখিলে মুখ্যমন্ত্ৰী নে জিলা আয়ুক্তৰ নিৰ্দেশত এই কাম কৰা হৈছে তাক লৈ প্ৰশ্ন শিৱসাগৰৰ বিধায়কজনৰ বন্যাৰ্তক ত্ৰিশক্তি নামৰ এক অখ্যাত কোম্পানীৰ নিমখৰ পেকেট যোগান ধৰাৰো অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে বান সাহায্য হিচাপে প্ৰদান কৰা 4 কেজি মচুৰ দাইলৰ স্থানত মাত্ৰ 1 কেজিৰহে পেকেট প্ৰদানৰো অভিযোগ উত্থাপন কৰিছে বিধায়কজনে তাৎক্ষণিক ক্ষতিপূৰণ বা এক মুখ্যমন্ত্ৰীৰ যেটো সাহায্যৰ কিট আহিছে মোৰ লগত ডিসি অফিচৰ পৰা অনা সাহায্যৰ কিট মুখ্যমন্ত্ৰীৰ সাহায্য কিটটো মই আপোনালোকক দেখুৱাব কৈছো এটো হল সাহায্য কিট এটো সাহায্য কিটটো আছে 7 কেজি 200 গ্ৰাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাউল থাকিব 8 কেজি মুখ্যমন্ত্ৰীৰ সাহায্য কিটত দালি থাকিব 4 কেজি নিমখ থাকিব 1 কেজি আৰু মিঠাতেল থাকিব 1 লিটাৰ এতিয়া মিঠাতেলটো আপোনালোকক মই দেখুৱাইছো এটো মিঠাতেল এটো 4 কেজি দালি ইয়াত আছে নেকি বাৰু 1 কেজি দালি দিছে 4 কেজিৰ ঠাইত মই জানিব খুজো যে এই কামটো মুখ্যমন্ত্ৰীয়ে কৰিছে নে আমাৰ শিৱসাগৰৰ ডিসিয়ে কৰিছে মই এই কথাটো জানিব খুজো যে এই কামটো কোনোবা মন্ত্ৰীয়ে কৰিছে নে এই কামটো অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে